তেজপুৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ চৌহদত থকা কেণ্টিনৰ ভিতৰত এটা অজগৰ উদ্ধাৰ কৰে সৰ্ববান্ধৱ সৌৰভ বৰকটকীয়ে। খবৰ অনুসৰি বৰকটকীক কেণ্টিনৰ তৰফৰ পৰা খবৰ দিয়ে অজগৰ সাপটোক উদ্ধাৰ কৰাৰ বাবে। বৰকটকীয়ে সুকলমে অজগৰটো উদ্ধাৰ কৰি এক সজাগতাৰ বাৰ্তা দিয়ে আৰু তেজপুৰ চহৰত থকা হোলাত অজগৰটো মুকলি কৰি দিয়ে। আৰু পূৰ্বে এই পিটনিৰ হোলাসমূহত অজগৰৰ বিভিন্ন প্ৰজাতিৰ পক্ষী আৰু পশু কাছ হাতীৰ আৱাসস্থলী আছিল। সেয়েহে কোনো ব্যক্তিয়ে এনেধৰণৰ অবিষাক্ত সাপসমূহ উদ্ধাৰ কৰিলে এই হোলা পিটনিত মুকলি কৰিব বুলি কয়। আজিকালি যিহেতু একাংশ দুষ্ট প্ৰকৃতিৰ ব্যক্তিয়ে হোলাসমূহত বেদখল কৰি ঘৰ ব্যৱসায় চলাই থকা দেখা গৈছে, যাৰ বাবে এই জীৱসমূহৰ আজি নিজা বাসস্থান নোহোৱাৰ বাবে মানুহৰ আৱাসত আশ্ৰয় লয়গৈ। গমে পোৱা নাই নহয়, আহি কাম কৰা মাইকীজনীয়ে চাফা কৰি আছিলে। চাফা কৰি থাকোঁতে হাতত কিবা লাগিল, ঘপ কৰি মোক ক'লে, সদায় হাত লাগি গ'ল। তাৰপিছতে ঘপ কৰি ক'লে, পোৱাৰ লগে মই চালোঁ, চাই লগে লগে মই তোমাৰ নম্বৰটো মোৰ পৰা ডিলিট হৈ গৈছিল। তাৰপিছত মই শৰ্মাৰ পৰা নম্বৰটো লৈ তোমাক ফোন কৰিলোঁ, তুমি লগে লগে আহি গ'লা। এইটো অজগৰ হয়, এইটো অবিষাক্ত সাপ। একচুৱেলি আমি এই সাপবিলাক তেজপুৰত যিমান হোলা পিটনি আছে চব তাতে এৰি দিওঁ। আমি ইয়াক ক'লৈকো লৈ নাযাওঁ, বনাঞ্চলত থকা সাপ নহয়। একচুৱেলি এই হোলা পিটনিটো আগৰ পৰাই আছেই। বহুত আছে আমাৰ হোলা পিটনিত কিয় আছে, সিহঁতৰ এইটো আৱাসস্থল। সিহঁতে তাত খাদ্য পাই কাৰণে তাত থাকে। এতিয়া লাহে লাহে হোলা পিটনিবিলাক বন্ধ হৈছে, যাৰ বাবে মানুহে আবদ্ধ ঘৰ বনাই পেলাই ঠেলি ঠেলি আহিছে। হোলা নাইকিয়া হৈ গৈছে। আগতেতো হোলা পিটনি আছিলে, চৰাই পৰে। এই হোলা পিটনিত পহু চৰি থাকে, এই হোলা পিটনিত হাতী চৰি থাকে, এই হোলা পিটনিত ঘৰ চৰি থাকে। আজি কি হৈছে, লাহে লাহে হোলা পিটনিবিলাক নোহোৱাৰ কাৰণে এই সাপবিলাক ওলাই আহিছে, জীৱ জন্তুবিলাক ওলাই আহিছে। সেইকাৰণে মই সকলোকে এটাই অনুৰোধ কৰিম, তেজপুৰত যদি অজগৰ সাপ কোনোবাই ৰেস্কিউ উদ্ধাৰ কৰিছে, লগে লগে তেজপুৰত যিবিলাক হোলা পিটনি